তো আজি আমি কি চাম? আজি আমি এইটো চাম, এইটো এক নাম্বার লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড। যদি তোমালোকে যদি কৰিব নোৱাৰা তেনেহলে গেম ইজ ওভার। ঠিক আছে? তো নমস্কার গাইস, ওয়েলকাম ব্যাক টু আওয়ার ইউটিউব চ্যানেল উইজার্ড অফ আসাম। তো আমি লাস্ট ক্লাসত কি কৰিছিলো, কেমিকেল ইকুৱেশ্যন মানে কেমিকেল ৰাসায়নিক সমীকৰণ, তাৰপিছত কেনেকৈ আমি বেলেন্স কৰিব পাৰি এইবিলাক কৰিছিলো, আৰু ৰাসায়নিক বিক্ৰিয়া কি এইবিলাক কৰিছিলো। তাৰপিছত আমি তোমালোকক বেলেন্সিং কৰাটো শিকাই দিলো, জোকা সমীকৰণ শিকালো। তো এইবিলাক হল। জোকা সমীকৰণ কি আছিল মই এটা সৰু ৰিকেপ দি আছো। তো রাসায়নিক সমীকরণ কি? রাসায়নিক সমীকরণ হল কোন যেই সমীকরণত মানে রাসায়নিক বিক্রিয়া, যে সমীকরণত রাসায়নিক বিক্রিয়া চিহ্ন, রাসায়নিক বিক্রিয়া এটা চিহ্ন আৰু সূত্ৰৰ সহায়ত বুজোৱা হয়, তাক ৰাসায়নিক আমি সমীকৰণ বুলি কওঁ। তো এতিয়া আমি রাসায়নিক বিক্রিয়া কি? দুই বা ততোধিক বিক্রিয়াজাত মিলি এটা নতুন পদার্থ উৎপন্ন করে, তাক আমি রাসায়নিক বিক্রিয়া বুলি কওঁ। এনেকা আছিল। তো যিটো পদার্থ উৎপন্ন হয় তাক আমি কি বুলি কওঁ? তাক আমি বিক্রিয়াজাত বুলি কওঁ, বিক্রিয়াজাত পদার্থ। ঠিক আছে? তো আমি রাসায়নিক সমীকরণ এইবিলাক পঢ়িলো। বেলেন্সিং কৰাটো তোমালোকৰ হয়তো মনত আছে। ৰাসায়নিক সমীকৰণটো মই মানে বিক্ৰিয়াটো আকৌ এবাৰ লিখি দিলো। রাসায়নিক বিক্রিয়া বা ততোধিক পদার্থ লগ হৈ নতুন পদার্থ উৎপন্ন করে, এই প্রক্রিয়া বিক্রিয়া বলে। ঠিক আছে? তো আমি কৈ দিলো রাসায়নিক বিক্রিয়া কি আছিল। এইটো হৈ গল যি প্রক্রিয়াত দুই বা এটা বা ততোধিক মানে পদার্থ লগ হৈ নতুন এটা পদার্থ গঠন করে, তাক আমি এই প্রক্রিয়াটোক আমি রাসায়নিক বিক্রিয়া বুলি কোৱা হয়। তো আমি তোমালোকক বেলেন্সিং কৰাটো শিকাইছিলো। তো তোমালোকক বেলেন্সিঙৰ কাৰণে মই কুৱেশ্যন দি দিছো। ঠিক আছে? কুৱেশ্যনটো চাবা, কিছুমান কুৱেশ্যন কৰা। তো H2 plus Cl2 কি হব? HCl। এটু ব্যালেন্স করা। সন্তুলিত করা। ঠিক আছে? তোমালোকে এটু সন্তুলিত করা কেনেকৈ কৰিবা? তোমালোকৰ মনত আছে দুটা মই আকৌ কৈ দিছো, দুটা যদি মানে এই ফালৰ বিলাক হল বিক্রিয়ক পদার্থ আর এগুলা বিক্রিয়াজাত পদার্থ। তো বিক্রিয়ক বেলেগ বেলেগ বিক্রিয়ক পদার্থৰ মাজত আমি প্লাস চিহ্ন ব্যৱহাৰ কৰো, আৰু ইফালেও বেলেগ বেলেগ বিক্রিয়াজাতৰ মাজত আমি প্লাস চিহ্ন ব্যৱহাৰ কৰো। আৰু এইটো কাৰ চিহ্ন দি বুজাও মানে এইটো ডাইৰেকশনটো দেখাই আছে, বিক্রিয়াটো ৰাসায়নিক বিক্রিয়াটো কোনফালে গৈ আছে, কি উৎপন্ন কৰি আছে, সেইটো ডাইৰেকশনটো দেখাই আছে। এইটো এইটো কোৱা হৈছিল। তো তোমালোকে এতিয়া সন্তুলিত কৰা। সন্তুলিত কেনেকৈ কৰিবা? সন্তুলিত কেনেকৈ কৰিবা মই আশা কৰিছো তোমালোকে পাৰিছা। তো H2 ইফালে আগতে চাবা যে মানে তোমালোকৰ ভৰৰ মৃত্যুতে যে সূত্ৰ আছিল, ভৰৰ ধ্বংস কৰিব নোৱাৰি আৰু ভৰৰ সৃষ্টিও কৰিব নোৱাৰি। ভৰটো মানে কনজার্ভ থাকে, ল অফ কনজারভেশন অফ মাস। তো সেই কারণে আমি H2 আছিল, এতিয়া চাবা তোমালোকে H2 মানে ইয়াতে দুটা আছে। তো ইট মিন্স ইয়াতে দুটা হাইড্রোজেনৰ এটম আছে, পরমাণু আছে। তো এখানে দুটা হল, এইফালেও সমান হব লাগিব, বাওফালৰ ইকুয়াল কৰিব। এইটো মানে এটা গেম। ঠিক আছে? কি হল গেম?
ইকুয়াল করা গেম মই লিখে দিছো বাবা লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড গেম বলি মানি দিবা গেম এটা একটা গেম লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড এটা তোমার টার্গেট এটা করিব লাগে এটা এম বলে লিখিলো ঠিক আছে এটা একটা গেম তোমালোকৰ গেমটো কি এইমটো কি হল লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড যদি তোমালোকে যদি কৰিব নোৱাৰা তেনে হলে গেম ইজ ওভার ঠিক আছে গেম ওভার হৈ যাব যদি ইকুয়াল কৰিব নোৱাৰা তো আশা কৰিছো এইটো কৰিব পাৰিছা যে এইফালে দুটা আছে হাইড্রোজেন তো ইফালে কিন্তু এটা আছে ইট মিন্স এইটো ব্যালেন্স নাই তো ব্যালেন্স কৰিব কাৰণে ইয়াতে তোমালোকে দুই দিবা তো দুই দিলে হাইড্রোজেনৰ দুটা হল ইফালে হাইড্রোজেনৰ দুটা হল হাইড্রোজেন মিন্স ইকুয়াল হৈ গল এতিয়া আমি ক্লোরিনটো চাও ক্লোরিনৰ ইয়াতে দুটা আছে পরমাণু তো ইফালে এই দুই দিলো তো ক্লোরিনৰ দুই হৈ গল মানে ব্যালেন্স এতিয়া এই যে ইকুয়েশনটো আছে এই সমীকৰণটো আছে এতিয়া এইটো সন্তুলিত হৈ গল ঠিক আছে এতিয়া এইটো সন্তুলিত হৈ গল এবাৰ তোমালোকে কৰাৰ পিছত এবাৰ লাস্ট চেক কৰি লবা যে ইকুয়াল হল নে নাই তেনেকৈ এটম বিলাক কাউন্ট কৰি তোমালোকে চাই লবা তো এতিয়া যদি এইখিনি মই কৰি দিছো এতিয়া আৰু এটা কোৱেশ্চন দিছো সোডিয়াম যদি আমি পানীত পেলাই দিওঁ পানীৰ লগত ৰিয়েকশন হলে কি হ'ব সোডিয়াম হাইড্রোক্সাইড তো এই সোডিয়ামটো ইফালে যে আমাৰ কাষত এইবিলাক যে লিখো এইটো কি ষ্টেটত আছে ফিজিক্যাল ষ্টেটটো দৰকাৰ কাৰণে ভৌতিক মানে স্থানটো দেখুৱাৰ কাৰণে কি লিখো ইয়াতে ইফালে যে মই কৈ দিছিলো গোটা তৰল এইবিলাকৰ কাৰণে আছিল তো গোটাৰ কাৰণে এইটো এটা সলিড লোৱা হয় সেইকাৰণে এস এস মানে অন সলিড গোটা ঠিক আছে তো আৰু এই পানীটো কি পানী লিকুইড ইয়াত লিখিবা এইখিনি আশা কৰো তোমালোকৰ মনত আছে মই মানে তোমালোকক ৰিকেপ দি আছো তো এতিয়া তোমালোকে কোৱেশ্চনটো এনসার কৰিবা আৰু তোমালোকে এইটো কি পাবা এইটো একোৱাছ হ'ব একোৱাছ হ'ব হয় এইটো হ'ব একোৱাছ ঠিক আছে আৰু ইয়াৰ লগত H2 আহিব গ্যাস H2 গ্যাস ঠিক আছে গ্যাসও যদি সোডিয়ামক আমি পানীৰ লগত ৰিয়েকশন কৰাম তেতিয়া আমি পাম সোডিয়াম হাইড্রোক্সাইড প্লাস H2 ঠিক আছে হাইড্রোজেন গ্যাস ওলাব তো এতিয়া তোমালোকে এইটো সন্তুলিত কৰা সন্তুলিত কেনেকৈ কৰিবা তোমালোকে আশা কৰিব পাৰিবা তোমালোকে চাবা ইফালে কিমান এটম আছে মৌলবোৰৰ কিমান মৌল মানে এটা মৌলত কিমান পৰমাণুৰ সংখ্যা বিলাক চাবা পৰমাণুৰ সংখ্যা ইয়াতে পৰমাণুৰ সোডিয়ামৰ সংখ্যা কিমান আছে 1 তো ইফালে 1 হ'ব লাগিব ইফালেও 1 আছে তো এতিয়া হাইড্রোজেনৰ ইফালে কিমানটা আছে ইফালে হাইড্রোজেনৰ দুটা আছে তো ইফালেও হাইড্রোজেনৰ দুটাই পৰমাণুৰ সংখ্যা আছে আৰু এইফালে অক্সিজেনৰ সংখ্যা কিমানটা আছে অক্সিজেন আছে এটা সরি এই ইয়াতে হাইড্রোজেনের সংখ্যা দুটা আছে আমার লেফট হ্যান্ড সাইডত হাইড্রোজেনের সংখ্যা দুটা আছে হাইড্রোজেনের মিন্স পরমাণু হাইড্রোজেনের পরমাণু সংখ্যা কিমান আছে দুটা তো রাইট হ্যান্ড সাইডত আমি রাইট হ্যান্ড সাইডত কেইটা আছে এইটোও তো হাইড্রোজেনের এটম নহয় না তো এই কারণে হাইড্রোজেনের কিমানটা আছে চোৱা ইয়াতে দুটা ইয়াতে এটা তো কিমান হল হাইড্রোজেনের সংখ্যা আছে তিনিটা বাট ইফালে আছে দুটা সো it is not equal so that's why we have to balance the equation এতিয়া আমি ব্যালেন্স কৰিব লাগিব এই কারণে ইফালে যদি তিনিটা ইফালে দুটা তো হাইড্রোজেন ব্যালেন্স কৰিব লাগিব এই আমি সোডিয়ামটো তো ব্যালেন্সে আছে একো কৰিব নালাগে আৰু অক্সিজেনও অক্সিজেনটো ব্যালেন্স আছে বাট এতিয়া ব্যালেন্স কৰিব কি লাগে আমাৰ এইটো খান্তিটো কত আহি আছে খান্তিটো আহিছে হাইড্রোজেনের কারণে হাইড্রোজেনের ইয়াতে তিনিটা আছে ইয়াতে আছে দুটা তো আমি ইয়াতে কি কৰিব বল ইয়াতে যদি মই 1 দিলে তো নহব 1 দিলে তো 2 হল না 1 2 গুণ 2 হল তো ইয়াতে যদি 2 দিও মানে একদম কম যিমান কম দিব পাৰা সংখ্যাটো
তারপরে স্টার্ট করবা 2 পরে 3 এনেকৈ যাবা ঠিক আছে 2 চালো মই নাজানো একজেক্টলি কি হ'ব মই চাই আছো তোমাৰ লগত কৰি আছো প্লেনিং কৰিবা এনেকৈ কৰিব লাগিব তো 2 চালো তো ইফালে কিমান হ'ল এতিয়া এইফালে মানে হাইড্ৰোজেনৰ সংখ্যা 4 হৈ গ'ল 4 হলে ইফালে আছে 3 হলে ইফালে মই যদি 2 দিওঁ ইফালেও যদি 2 দি দিওঁ তেনেহলে চোৱা হাইড্ৰোজেনৰ 2 হৈ গ'ল এতিয়া 2 মানে 2 কিমান হ'ল এতিয়া 4 হৈ গ'ল হাইড্ৰোজেন মিলিব বাট ইয়াতে 2 দিয়াৰ কাৰণে এতিয়া আমাৰ অক্সিজেন কিন্তু আর 1 হৈ নহয় এতিয়া 1 নহয় এতিয়া অক্সিজেনৰ 2 হ'ব কাৰণ ইয়াতে 2 দি দিলো তোমালোকে এইটোও চাব লাগিব এটা মিলাও এটা তোমাৰ ইকুৱেল কৰিবলৈ গৈ বেলেগটো তোমাৰ মানে আনইকুৱেল হৈ যাব সেইকাৰণে সকলো বেলেগ ইকুৱেল কৰি চাব লাগিব তো এতিয়া আমাৰ অক্সিজেনটো 2 হৈ গ'ল তো 2 হৈ গ'ল ইফালে অক্সিজেন 2 কৰিব লাগিব 2 ইয়াতে দিছিলো তো অক্সিজেন কিমান হ'ল এতিয়া 2 ৰ কাৰণে 2 হৈ গ'ল মানে অক্সিজেনৰ মিলি গ'ল অক্সিজেনৰ 2 হ'ল হাইড্ৰোজেনৰ 4 হ'ল ইফালে ইকুৱেল সোডিয়াম হয় সোডিয়াম ইফালে চোৱা সোডিয়াম ইফালে এটা আছে বাট ইফালে 2 দিয়াৰ কাৰণে সোডিয়ামটো 2টা হৈ গ'ল সোডিয়ামটো 2টা হৈ গ'ল ইয়াতে তেনেহলে কি কৰিব লাগিব ইয়াতেও 2 দিবা তো 2 দিলে 2টা এটম হৈ গ'ল এটমৰ সংখ্যা পৰমাণুৰ সংখ্যা 2 হৈ গ'ল ইফালেও 2 হৈ গ'ল তো মিলি গ'ল এইটোৱে আছে তোমাৰ সলিউশনটো মই ক্লিয়াৰ কৰি লিখি দিছো এতিয়া ৰাফখিনি মুৰি দিছো এতিয়া চোৱাবে কেনেকৈ বেলেঞ্চ কৰিলো ইয়াতে 2 দিলো সেইকাৰণে সোডিয়ামৰ 2টা হ'ল ফল এইটো কমপ্লিট তো হাইড্ৰোজেনৰ 4টা হাইড্ৰোজেনৰ ইয়াতে 2টা 4টা ইকুৱেল অক্সিজেনৰ 2টা ইকুৱেল তো হৈ গ'ল আমাৰ ব্যালেন্সিংটো ঠিক আছে তো আৰু যদি এইটো ব্যালেন্স মানে যেতিয়া ব্যালেন্স না থাকে এইটো তো ব্যালেন্স নাছিল ইকুয়েশনটো রাসায়নিক সমীকৰণটো তো তাক আমি কি বুলি কওঁ জকা সমীকৰণ নিশ্চয় তোমালোকৰ মনত আছে যিটো মানে অসন্তুলিত ৰাসায়নিক সমীকৰণ কিন্তু আমি কি বুলি কোৱা হয় জকা সমীকৰণ ঠিক আছে তো এতিয়া তো এইটো সন্তুলিত আর আমাৰ টার্গেটে কি সন্তুলিত করবা মানে লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড কৰিব লাগিব ঘৰৰ নিত্যতা সূত্র আছে যে ঘৰৰ ধ্বংস হ'ব নোৱাৰে বিনাশ হ'ব নোৱাৰে মানে সৃষ্টি হ'ব নোৱাৰে ধ্বংস হ'ব নোৱাৰে তো এইটো হৈ গ'ল এতিয়া তোমালোকৰ যে আমিতো কৰাই দিছিলো মানে সকলো হৈ গ'ল আমাৰ পাৰ্ট ভিত্তিক কুৱেশ্যন আছিল না কিছুমান পাৰ্ট ভিত্তিক কুৱেশ্যনবোৰ আমি এতিয়া ডিছকাছ কৰিব তো পাৰ্ট ভিত্তিক প্ৰথম কুৱেশ্যনটো মই কুৱেশ্যন লিখি দি আছো আৰু তোমালোকে ইয়াৰ পৰাই নোট বনাই ল'ব পাৰিবা মই নোটটো দি আছো এতিয়া তোমালোকৰ মানে কুৱেশ্যন কি আছে প্ৰথমটো আমি মেগনেসিয়াম ফিতা এটা মানে বায়ুত দহনৰ আগতে আমি কিয় পৰিষ্কাৰ কৰি ল'ব লাগে মেগনেসিয়ামৰ ফিতাটো এইটো কুৱেশ্যন আছে মই বুজাইছিলো যে পৰিষ্কাৰ কৰি নল'লে আমাৰ ৰিয়েকশনটো স্লো হৈ যায় ঠিক আছে এই কাৰণে আমি পৰিষ্কাৰ আহাত মই এতিয়া কুৱেশ্যনটো নিলিখো কুৱেশ্যনটো তোমালোকে কিতাপৰ পৰা চাই লোৱা কিতাপতে আছে মই এনসাৰটো লিখি দি আছো আৰু কুৱেশ্যনটো মই কৈ দিলো তো কিয় মানে পৰিষ্কাৰ কৰি ল'ব লাগে এইটোৱে কুৱেশ্যন কিয় পৰিষ্কাৰ তো এতিয়া চোৱা বায়ুত বায়ুৰ উপস্থিতি মেগনেসিয়াম ফিতাৰ ওপৰত বায়ুৰ উপস্থিতিত মেগনেসিয়াম ফিতাৰ ওপৰত আমাৰ কি হয় মেগনেসিয়াম অক্সাইডৰ স্তৰৰ স্তৰ
অক্সাইডৰ স্তর সৃষ্টি হয় বা গঠন হয়, ঠিক আছে, হয় বা গঠন হয়। ম্যাগনেসিয়াম বায়ুৰ উপস্থিতিত মেগনেছিয়াম যে আছে এইটো ইটাটোৰ ওপৰত এটা মেগনেছিয়াম অক্সাইডৰ লেয়াৰ পৰি যায়, ঠিক আছে। তোমালোকে মানি লোৱা এটা লো আছে, লোৰ টুকুৰা, এইটো লোৰ টুকুৰা, ইয়াৰ বাহিৰত থৈ দিলে ইয়াৰ চাৰিওফালে মামৰ পৰি যায়। তো এই মামৰটো যে পৰিল এইটো হল, এটা যদি মেগনেছিয়াম হয় এই বাহিৰত যে মামৰ পৰিল না, এইটো কয় মেগনেছিয়াম অক্সাইডৰ এটা লেয়াৰ পৰি যায়, ঠিক আছে। বাহিৰত যদি এনে রাখি থৈ দিয়া, মেগনেছিয়ামটো রাখি থৈ দিয়ে তেতিয়া মেগনেছিয়াম অক্সাইডৰ চাৰিওফালে এটা এটা লেয়াৰ হৈ যায়। এই কাৰণে এই লেয়াৰটোৰ কাৰণে আমি লেয়াৰটোৱে না, মই লিখি দিয়েছো, বায়ুৰ উপস্থিতিত মেগনেছিয়াম গীতাৰ ওপৰত মেগনেছিয়াম অক্সাইডৰ স্থল সৃষ্টি বা গঠন হয়। সেইবাবে এই স্তৰটো মেগনেছিয়াম, এই স্তৰটো মেগনেছিয়ামৰ বায়ুত, এই স্তৰটো মেগনেছিয়ামৰ বায়ুত বায়ুত যে দহন হব, আমি যে বায়ুত দহন কৰিম, এই স্তৰটো মেগনেছিয়ামৰ বায়ুক দহন, মেগনেছিয়ামৰ বায়ুত দহন হোৱাত, বায়ুত দহন হোৱাত বাধা দিয়ে, এইটোৱে মানে বাধা দিয়ে। ওপৰত আগতে ৰিয়েকশন হৈ গল না, আমি কি পাও জলতে, আমি কি পাও মেগনেছিয়ামৰ পৰা মেগনেছিয়াম অক্সাইড পাও। তো এইটোতো আগতে এটা লেয়ার হৈ গল ওপৰত, আগতে এটা লেয়ার হৈ গল না মেগনেছিয়াম অক্সাইড। তো ভিতৰতহে আমাৰ পিওর মেগনেছিয়ামটো আছে, মেগনেছিয়ামটো ডাইৰেক্টলি মানে বায়ুত যে অক্সিজেনটো আছে, এই স্তৰটোৱে মেগনেছিয়ামক বায়ুত দহন হোৱাত বাধা দিয়ে। বায়ুত থকা, ওকে, এইটো মই ভাল কৰি লিখি দিছো, এই মেগনেছিয়ামক বায়ুত থকা অক্সিজেনৰ সৈতে এই স্তৰটোৱে, কোনটো স্তৰ, মেগনেছিয়াম অক্সাইডৰ স্তৰ, মেগনেছিয়াম অক্সাইডৰ স্তৰটোৱে বায়ুত থকা মেগনেছিয়ামক বায়ুত থকা অক্সিজেনৰ সৈতে বিক্রিয়া কৰিবলৈ বাধা দিয়ে, বাধা দিয়ে ফলত কি হয়, ফলত রাসায়নিক বিক্রিয়াটো কি হৈ যায়, ৰাসায়নিক বিক্রিয়াটো মানে স্লো হৈ যায়, স্লো মানে এইটো রাসায়নিক বিক্রিয়াটো গতিটো, ফলত রাসায়নিক বিক্রিয়াটোৰ গতি কম হয়। সেয়েহে আমি ম্যাগনেসিয়াম ফিতা এটা বায়ুত দহনৰ আগত পৰিষ্কাৰ কৰি, সেয়েহে আমি মেগনেসিয়াম ফিতা এটা বায়ুত দহনৰ আগত পৰিষ্কাৰ কৰি লোৱাটো উচিত, ঠিক আছে। তো এনসারটো হৈ গল
কিয় আমি পরিষ্কার কৰিব লাগে কোৱেশ্চনটো এইটো আছিল তো অ্যান্সার কি দিবা মানে ম্যাগনেসিয়াম ফিতা এটা বায়ুর উপস্থিতিত ম্যাগনেসিয়াম ফিতা এটা তার উপৰত ম্যাগনেসিয়াম অক্সাইডৰ এটা স্তর মানে বলে পৰি যায় ম্যাগনেসিয়াম অক্সাইডৰ স্তর এটা গঠন হয় এই স্তৰৰ কাৰণে এই স্তৰটোৱে বায়ুত থকা অক্সিজেনৰ সৈতে মেগনেছিয়ামক বাধা দিয়ে ৰিয়েকশ্যন কৰিবলৈ বিক্ৰিয়া কৰিবলৈ আৰু ফলত আমাৰ এই ৰিয়েকশ্যনটো যে হ'বলৈ গৈ আছে মেগনেছিয়ামটো আমি জ্বলাই দিওঁতে অক্সিজেনলৈ ৰিয়েক্ট কৰোঁতে আমি মেগনেছিয়াম অক্সাইড পাম এই ৰিয়েকশ্যনটো গতিটো মানে কম কৰি দিয়ে শ্ল' কৰি দিয়ে ফলত আমি ৰিয়েকশ্যনটো মানে ভালকৈ চাব নোৱাৰো ৰিয়েকশ্যনটো অলপ মানে বাধা সৃষ্টি হয় সেইকাৰণে আমি প্ৰথমে মেগনেছিয়ামৰ পৰা আমি এই মেগনেছিয়াম অক্সাইড যে আছে মেগনেছিয়াম অক্সাইডটো পৰিষ্কাৰ কৰি লোৱাটো অতি প্ৰয়োজন সেইকাৰণে এইটো এনচাৰ লিখি এইটোৱে আছে কুৱেশ্যন তো তোমালোকে এইটো লিখি লোৱা এনেকৈ তোমালোকে মানে বুজি লোৱা এইটোৱে লিখা পৰীক্ষা এনেকৈ লিখিলে আৰামছে নাম্বাৰ পাবা আৰু এইটো বুজি লোৱা তোমাৰ এইটো ইজি তোমালোকে নিজে লিখিব পাৰি কাৰণটো হ'ল অক্সাইডৰ লেয়াৰ পৰি যায় মেগনেছিয়াম অক্সাইডৰ তো সেইটো গতিটো কম কৰি দিয়ে ৰিয়েকশ্যনৰ সেইকাৰণে আমি পৰিষ্কাৰ কৰি ল'ব লাগে চিম্পল এইটো মনত ৰাখি লোৱা আমি নেক্সট কুৱেশ্যন চাই তো চোৱা মই কুৱেশ্যন বিলাক লিখি দিলো 1 নম্বৰ কুৱেশ্যনৰ এনসাৰ হৈ গ'ল এতিয়া 2 নম্বৰ এইটো তোমালোকক কি কৈছে যে সন্তুলিত কৰা বুলি কৈছে এনেকৈ দিছে ৰাসায়নিক এটা সমীকৰণটো সন্তুলিত সমীকৰণত লিখা তো এনেকৈ দিছে হাইড্ৰোজেন প্লাস ক্লোৰিন এইটো কি এইটো এটা শব্দ সমীকৰণ শব্দৰ পৰা তোমালোকে এইটো মানে এনেকৈ কৰা যায় কিন্তু এইটো সুবিধা নহয় তোমালোকে সংকেতবোৰ শিকি লোৱা সংকেতটো ইম্পৰ্টেন্ট ঠিক আছে মই কৈছো যে পিৰিয়ডিক টেবলটো চাই লবা পিৰিয়ডিক টেবলত 20টা মান চাই লবা কেলছিয়াম নহয় ইম্পৰ্টেন্ট তো ইয়াতে তোমালোকে সংকেত বিলাক ইউজ কৰিবা চোৱা হাইড্ৰোজেনৰ H ঠিক আছে H2 আৰু ক্লোৰিন এইবিলাক কিন্তু মই কৰাই দিলো অলপ আগতে আমালোকে মানে আমি যে কুৱেশ্যন যে কৰিলো মই যে ক'লো বেলেন্স কৰা হাইড্ৰোজেন ক্লোৰিন এইটো কিন্তু দিছো কিন্তু কি হৈছিল আমাৰ HCl হৈছিল এইটো কিন্তু তোমালোকে কৰিলা আকৌ এবাৰ কৰা একো নাই প্ৰেক্টিছ হৈ যাব এইকাৰণে মই আগতে কৰাই দিছো তোমালোকৰ চোৱা কুৱেশ্যনত একোই নাই পৰীক্ষাত এনে পাৰিবা তো এইটো কৰিছো আমি তাৰপিছত এইটোও কৰিছো খালি এইটো কৰা নাই ঠিক আছে আকৌ এবাৰ কৰা প্ৰেক্টিছ যিমান কৰিবা ইমান ভাল হ'ব তো H2 দুটা ক্লোৰিন দুটা হাইড্ৰোজেন এটা আছে তোমালোকে এইটো বেলেন্স কৰা বেলেন্স কেনেকৈ কৰিবা এটা দুই দি দিয়া সিম্পল তো কৰিলা দুইবাৰ কৰা হ'ল তো এতিয়া চোৱা বেৰিয়াম ক্লোৰাইড এলুমিনিয়াম সালফেট ৰিয়েকশন হৈ আছে বেৰিয়াম ক্লোৰাইড BaCl2 ঠিক আছে প্লাস অ্যালুমিনিয়াম সালফেট Al2SO4 3 এনেকৈ ঠিক আছে বেৰিয়াম ক্লোৰাইড এলুমিনিয়াম সালফেটৰ লগত ৰিয়েকশন হৈ আছে কি বনাই আছে বেৰিয়াম সালফেট BaSO4 বেরিয়াম সালফেট প্লাস অ্যালুমিনিয়াম ক্লোরাইড A2Cl এবার মই এইবিলাক লিখিছো তো এতিয়া সংকেতটো লিখি দিছো তো এতিয়া তোমালোকে এইটো ব্যালেন্স কৰা এইটো হৈ গ'ল এতিয়া এইটো ব্যালেন্স কৰা এই বেৰিয়াম ক্লোৰাইড আৰু ইফালে কি আছে অ্যালুমিনিয়াম সালফেট এইটো কি বনাই আছে বিক্রিয়াজাত পদাৰ্থটো কি বেৰিয়াম সালফেটটো আৰু অ্যালুমিনিয়াম ক্লোৰাইড বনাই আছে তো এটা ব্যালেন্স কৰিবা কেনেকৈ আগতে মই কি কৈছিলো লেফট হ্যান্ড সাইড চাবা লেফট হ্যান্ড সাইডৰ পৰমাণুৰ মানে এটমটো চাবা এটা পৰমাণুৰ সংখ্যাবিলাক চাবা মূলৰ তো ইফালে বেৰিয়ামৰ কিমানটা আছে বেৰিয়াম এটা আছে বেৰিয়ামৰ পৰমাণু কিমানটা আছে এটা আছে তো ইফালেও চাবা কিমানটা আছে বেৰিয়ামৰ ইফালে এটা আছে মিন্স এই দুটা ইকুৱেল আছে পৰমাণু সংখ্যা তো এইটো হল এবাৰ নেক্সট হোৱা এই ক্লোৰিনৰ দুটা আছে ক্লোৰিনৰ ইফালে কিমান আছে পৰমাণু সংখ্যা দুটা আছে তো ইফালে কিমানটা আছে এইটো চাই লোৱা ইফালে আছে তিনিটা ঠিক আছে এইটো তো ইকুৱেল নহয় তো আমাৰ আগত এইটো ইকুৱেল কৰিব লাগিব তো ইফালে যদি তিনটা আছে ইফালে যদি দুটা আছে ইফালে আমি কি কৰো
এনেকৈ কৰিবা প্ৰথমে 2 দি চালা 2 দি হলে ইয়াতে ক্লোৰিন টো 4 হৈ গল ইফালে 3 হৈ গল এটোতো নিমিলে তো এনেকৈ যদি নহয় ইকুয়াল নহল তো এবার নেক্সট নাম্বার দিয়ে চোৱা ইফালে 3 দিলা 3 দিলে ইয়াতে ক্লোরিন টো কিমান হল 6 হল 6 ক্লোরিনৰ সংখ্যা পৰমাণুৰ সংখ্যা 6 হল আৰু ইফালে 3 আছে ইয়াতে যদি 6 হয় ইয়াতে যদি 3 হয় আমি ইকুয়াল করার কারণে কি করি যদি 2 দি দিও 2 3 গুণ 6 তো ক্লোরিনৰ ইফালেও 6 হল ইফালেও 6 হল তো ক্লোরিন টো ব্যালেন্স হৈ গল আৰু বেৰিয়ামটো চাব লাগিব ক্লোরিনটো আমি ব্যালেন্স কৰিব লাগিব বেৰিয়ামটো কি হল আনব্যালেন্স হৈ গল তো এই কারণে আমি বেরিয়ামৰ এতিয়া ইফালে পৰমাণু সংখ্যা 3 আছে তো ইফালে 1 আছে তো আমি ইফালে 3 দিব লাগিব বেরিয়ামটো ইফালে 3 হৈ গল তো দুইফালে ইকুয়াল হল বেরিয়াম আৰু ক্লোরিন টো ডান তো এতিয়া ইফালে অ্যালুমিনিয়ামটো চাও অ্যালুমিনিয়াম কিমান আছে অ্যালুমিনিয়ামৰ দুটা আছে ইফালেও দুটা ওকে এইটো ইকুয়াল হল তো এতিয়া সালফাৰৰ চোৱা সালফাৰৰ 3 আছে 3 ঠিক আছে এই 3টো তো সালফাৰৰ পৰমাণু সংখ্যা 3 ইফালে 3 দিলো তো সালফাৰৰ ইফালে কি হল ইকুয়াল হৈ গল 3 হৈ গল তো অক্সিজেনৰ এইটো চোৱা অক্সিজেনৰ কেইটা অক্সিজেনৰ 4 3 গুণ কিমান 12 হলে অক্সিজেনৰ মানে 12টা পৰমাণু আছে এটা লেফট হ্যান্ড সাইডে নট রাইট হ্যান্ড সাইড সো রাইট হ্যান্ড সাইডে দিয়া চাবা রাইট হ্যান্ড সাইডৰ এতিয়া কিমান হল 3 4 গুণ 12 তো এই আমার রাসায়নিক যে সমীকরণটো আছে এটো আমার ইকুয়াল হৈ গল আৰু ব্যালেন্স হৈ গল এটাই কৰিব দিছে যে রাসায়নিক সমীকরণটো তোমালোকে সন্তুলিত কৰা তো সন্তুলিত হৈ গল দুটা আমি এটোটো আগতে কৰিলো এটো দুইবাৰ হৈ গল প্র্যাকটিস হৈ গল তো এটো আমি কৰিলো নেক্সট তোমালোকে আশা কৰো এটো কৰিব পাৰিছা ইজি আছে একোই নাই আৰু এটোও তো আমি অলৰেডি কৰিছো এটো তো সোডিয়ামটো চোৱা সোডিয়ামৰ কি আছিল Na আৰু পানী H2 দি আৰু H2 আর সোডিয়ামটো আমি যদি পানীৰ লগত ৰিয়েকশন কৰাও এটো এটা এক্সোথার্মিক রিয়েকশন ঠিক আছে এক্সোথার্মিক কি মই বাসত কৈ আছো আৰু এটো সোডিয়াম যদি H2 ৰ লগত ৰিয়েকশন হয় তেতিয়া আমি কি পাম সোডিয়াম ক্লোরাইড NaOH ঠিক আছে সোডিয়াম হাইড্রোক্সাইড NaOH প্লাস হাইড্রোজেন গ্যাস পাবো ঠিক আছে H2 তো এতিয়া তোমালোকে এইটো ব্যালেন্স কৰা তোমালোকে তো এইটো ব্যালেন্স কৰিছা অলৰেডি আকৌ এবাৰ কৰা আৰু এইবিলাক ব্যালেন্স হোৱাৰ পৰা তোমালোকৰ এক্সামত আহিব আৰু এইটো সোডিয়ামৰ যদি ইফালে এটা আছে এটাতো এটা আছে এইটো ইকুয়াল আছে হাইড্রোজেনৰ দুটা ওকে আৰু অক্সিজেনৰ এটা এইফালে হাইড্রোজেনৰ দুটা ইফালে কেইটা আছে ইফালে 3টা আছে সেইকাৰণে এইটো ইকুয়াল নহয় তো 3টাৰ কাৰণে এতিয়া আমি কি কৰিম এখানে যদি 3টা আছে এখানে 2টা আছে ইয়াতে যদি 2 দি দিও কিমান হল 4টা হলে ইফালে 3টা হল ইফালে 3টা আছে ইফালেও মিলাব লাগিব আমাৰ তো ইয়াতে যদি মই 2 দি দিও তো তেনেহলে হাইড্রোজেন এতিয়া কেইটা হল ইফালে 2টা মিন্স 4টা হৈ গল এফালে 4টা হৈ গল এই হাইড্রোজেনটো মিলাব গৈ আর অক্সিজেনের কিমানটা হৈ গল পরমাণু সংখ্যা ইফালে 2টা ইফালে কিমান 2টা ওকে ইকুয়াল আছে সোডিয়ামৰ ইফালে আছে এটা এটো এটা আছে সোডিয়ামৰ আৰু ইফালে 2টা আছে তো এটো ইকুয়াল নহয় তো এই ইকুয়াল কৰাৰ কাৰণে ইয়াতে 2 দি দিলো তো এটো আমাৰ ব্যালেন্স হৈ গল রাসায়নিক সমীকৰণটো এটো তোমালোকৰ কোৱেশ্চন নাম্বাৰ 1 আৰু 2 তোমাৰ ডান হৈ গল আৰু এতিয়া তোমালোকৰ কোৱেশ্চন নাম্বাৰ 3 টো মই লিখি দি আছো এইখিনি তোমালোকে চাই লোৱা আৰু লিখিব তো মই কোৱেশ্চন নাম্বাৰ 3 টো কোৱেশ্চন বিলাক লিখি দিছো ইয়াতে কৈছে যে অৱস্থাৰ চিনটো ইয়াতে কিন্তু এই অৱস্থা আমি আগতো কৰিছো অৱস্থাৰ বিলাক অৱস্থাটো কোনটো পৰিস্থিতিত আছে মানে সলিডৰ কাৰণে S গোটাৰ কাৰণে S মানে সলিড আৰু তৰল হলে তোমালোকে কি লিখিবা তৰল হলে লিকুইড L আৰু জলীয় মানে একুয়াস AQ আর তাৰপিছত গ্যাস মানে G এনেকৈ আছিল এইটো মানে তোমালোকৰ দেখুৱাব গৈছে আৰু সন্তুলিত কৰিব দিছে ব্যালেন্স কৰিব দিছে তোমালোকে কোৱেশ্চন আনসাৰ দি দিব এটা তাৰপিছত তোমালোকে এইটো কৰিব লাগিব চোৱা
তো বেৰিয়াম ক্লোৰাইড আৰু সোডিয়ামে সালফেটৰ জলীয় দ্ৰৱৰ মাজত বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেট ওকে জলীয় দ্ৰৱ হৈছে জলীয় মানে কি কৈছিলো জলীয় মানে এ কিউ হ'ব একুয়াস ঠিক আছে তোমালোকে হয়তো এইখিনি দেখা পোৱা নাই জলীয় মানে এ কিউ এইটো বুঝি লবা তৰল হলে এল জলীয় হলে এ কিউ একুয়াস দ্ৰৱৰ মাজত বিক্রিয়া ঘটি অদ্রব্য বেরিয়াম সালফেট অদ্রব্য মানে কি মানে ডিজলভ নহয় ঠিক আছে বেরিয়াম সালফেট আৰু সোডিয়াম ক্লোরাইড দ্রব প্রস্তুত কৰিছে তো এই যে জলীয় দ্রব মানে কি দিব লাগিব বেরিয়াম ক্লোরাইড BaCl2 বেরিয়াম ক্লোরাইডৰ কি হয় সংকেতটো BaCl2 প্লাস সোডিয়াম কি হল ৰিয়েকচন কৰিছে সোডিয়াম সালফেটৰ লগত NaSO4 সোডিয়াম সালফেটৰ লগত আৰু এই দুটা কি জলীয় দ্ৰৱ বুলি দিছে এই কি হ'ব একুয়াস এই দুটা ওকে তো এইটো ৰিয়েকচন কৰি আমি কি পাইছে বুলি কৈছে যে গতি অদ্ৰব্য বেৰিয়াম সালফেট পাইছে BaSO4 এইটো পাইছে আৰু কি পাইছে আৰু সোডিয়াম ক্লোরাইড উৎপন্ন হৈছে বুলি কোৱা হৈছে সোডিয়াম NaCl সোডিয়াম ক্লোরাইড ঠিক আছে তো এতিয়া তোমালোকে এইটো ব্যালেন্স কৰা এইটো তো হৈ গল আৰু এইটোৰ অৱস্থাৰ চিনটো দিব গৈছে সোডিয়াম ক্লোরাইড এইটো কেনেকুৱা পাইছে এইটো দ্ৰব্য এইটো মানে একুয়াস হ'ব আৰু বেরিয়াম সালফেট এন্ড সোডিয়াম ক্লোরাইড হবে তো এতিয়া আৰু ইটো বেরিয়াম সালফেটটো অদ্ৰব্য মানে এইটো সলিড বেরিয়াম সালফেট এইটো সেইকাৰণে অদ্ৰব্য মানে ডিজলভ নহয় আৰু NaCl এইটো একুয়াস ঠিক আছে তো এতিয়া বেরিয়াম ক্লোরাইডটো চোৱা বেরিয়াম ক্লোরাইড এতিয়া বি আছে বেরিয়াম আছে এফালে ইফালেও এটা Cl2 আছে এফালে Cl এটা আছে তো এটা 2 লগাই দিয়া এতিয়া ক্লোরিন হৈ গল এতিয়া সোডিয়াম দুটা সোডিয়াম এফালে Na2 থাকিব ইয়াতে Na2SO4 এনেকুৱা ঠিক আছে কি হল এইটো হল সোডিয়াম সালফেটৰ সংকেতটো Na2SO4 তো ইফালে সোডিয়াম দুটা হৈ গল সালফার এতিয়া চোৱা সালফার এটা অক্সিজেন চাৰিটা তো এইটো ব্যালেন্স হৈ গল এনেকৈ কৰিবা চাই লবা আৰু সোডিয়াম এতিয়া নেক্সট কোৱেশ্চন যাইছো সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ ঠিক আছে সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ NaOH সোডিয়াম হাইড্রক্সাইড দ্রব একুয়াস দ্রব মিন্স তো পানিত আছে মানে এইটো তো একুয়াস ঠিক আছে সোডিয়াম হাইড্রক্সাইড একুয়াস প্লাস কিহৰ লগত কৰি আছে হাইড্ৰক্লোৰিক এচিডৰ দ্ৰৱ হাইড্ৰক্লোরিক HCl এইটো একুয়াস ঠিক আছে এইটো আমি অৱস্থাৰ চিন বিলাক লিখি আছো আৰু তাৰ পিছত কি পাইছো আমি দ্ৰৱৰে সৈতে বিক্রিয়া কৰি সোডিয়াম ক্লোরাইড দ্রৱ NaCl এইটো একুয়াস আৰু পানী উৎপন্ন হয় প্লাস H2 ঠিক আছে পানী কি লিকুইড পানী হ'ব লিকুইড তরল মানে ইয়াতে লিকুইড ঠিক আছে এল দি বুঝোৱা হয় তো এইটো হৈ গল এইটো চোৱা ব্যালেন্স আছে না নাই দেখাইলো সোডিয়ামৰ এটা ও অক্সিজেন কেইটা আছে এফালে অক্সিজেন এটা এইফালে কিমান আছে অক্সিজেন এটা আছে এইফালে এইবিলাক তেনেহলে হৈ গল আমাৰ ব্যালেন্স হৈ হাইড্রোজেন কেইটা আছে হাইড্রোজেন আছে দুটা
দুটা তো হাইড্রোজেন দুটা হৈ গল এতিয়া ক্লোরিন চোৱা ক্লোরিন ইফালে আছে এটা ইফালেও এটা তো আমাৰ কি হল ৰাসায়নিক আমাৰ বিক্ৰিয়াটো এটা আগৰ পৰা সন্তুলিত হৈ গল ইয়াত আৰু কৰিব নালাগে এইটো জানবা অসন্তুলিত আছিল আমি সন্তুলিত কৰিব কাৰণে টুটো দিছিলো ওকে তোমালোকে এই দুটা তেনেহলে তোমালোকৰ এই কিতাপত যিখিনি দিয়া আছে অনুশীলনী কুৱেশ্যন আনসাৰটো প্ৰশ্ন পলানি যিখিনি আছে প্ৰথম 1 2 3 তোমালোকৰ হৈ গল এতিয়া আমি নেক্সট মানে টপিকক গৈ আছো তোমালোকে এইখিনি লিখি লোৱা তো এতিয়ালৈকে আমি কি কি চালো ৰাসায়নিক বিক্ৰিয়া কি ৰাসায়নিক সমীকৰণ কি তাৰ পিছত ভৰনিত্যতা সূত্ৰ চালো আৰু কেনেকৈ ব্যালেন্স কৰিবা এইবিলাক সকলোবিলাক চালো তো এতিয়া এই ৰাসায়নিক বিক্ৰিয়া যে হৈ আছে এই ৰাসায়নিক বিক্ৰিয়াৰো মানে টাইপস আছে তো ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ বিলাক কি মই টাইপস বুলি লিখিলো টাইপস অফ কেমিক্যাল রিঅ্যাকশন ঠিক আছে টাইপস অফ কেমিক্যাল রিঅ্যাকশন কেই প্রকাৰৰ আছে চাৰি প্ৰকাৰৰ আছে ঠিক আছে চাৰি প্ৰকাৰৰ কি কি প্ৰথমটো হল কম্পোজিশন মিন্স সংযোজন বিক্রিয়া এটো প্রথম হল সংযোজন রাসায়নিক বিক্রিয়া তো দুই নাম্বারটো হল বিয়োজন রাসায়নিক বিক্রিয়া ঠিক আছে বিয়োজনের পিছত এতিয়া 3 নাম্বার কি 3 নাম্বাৰৰ তোমাৰ ৰাসায়নিক বিক্রিয়া হল এটা হল অপহরণ বা প্রতিস্থাপন বলেও কোৱা প্রতিস্থাপন বিক্রিয়া আৰু ফোর্থ আৰু এটা টাইপ আছে এটো কি এটো দ্বি অপহরণ বিক্রিয়া ওকে তো সংযোজন বিক্রিয়া বিয়োজন বিক্রিয়া অপহরণ বা প্রতিস্থাপন বিক্রিয়া আর এটা দ্বি অপহরণ বিক্রিয়া মানে আমি যে রাসায়নিক বিক্রিয়া চালু OH2 + O2 = এনেকুৱা যে চালু না এইবিলাক রাসায়নিক বিক্রিয়ারও মানে টাইপস আছে এই টাইপস গুলো কি সংযোজন বিক্রিয়া বিয়োজন বিক্রিয়া অপহরণ এইবিলাক মানে তোমালোকৰ টাইপসত তো ভাগ কৰি দিয়েছে তো আজি আমি কি চাম আজি আমি এইটো চাম এইটো এক নাম্বার ওকে সংযোজন বিক্রিয়া তার পিছত নেক্সট ক্লাস হচ্ছে এইটো এনেকৈ গৈ থাকিম ঠিক আছে এইবিলাক আজি তো কি আমাৰ সংযোজন বিক্রিয়া তো তোমালোকে চাই লবা মই এতিয়া এইখিনি মুখৰি দিছো তো টপিকস কি আজি এতিয়া সংযোজন বিক্রিয়া what is সংযোজন বিক্রিয়া সংযোজন বিক্রিয়া কি দুই বা অধিক বিক্রিয়ক পদার্থ লগ হৈ এটা মাত্র বিক্রিয়াজাত পদার্থ গঠন করে দুই বা অধিক বিক্রিয়ক পদার্থ লগ হই একটা মাত্র বিক্রিয়াজাত পদার্থ গঠন করে তেনে বিক্রিয়াক তেনে রাসায়নিক বিক্রিয়াক আমি কি বলি কও সংযোজন বিক্রিয়া বলি কও আমি সংযোজন বিক্রিয়া বলি কও ঠিক আছে তো ইয়াতে দুই বা অধিক বিক্রিয়ক মানে এটা হলে নহব দুটা বা অধিক যেনে H2 + O2 কৰিলো তাৰ পিছত তোমালোকৰ কি কৰিলো এইটো HCl যে হল H2 + ক্লোরিন যে আছিল সো H2 + ক্লোরিন এটো দুটা না H2
প্লাস Cl2 ইকুয়াল টু HCl আমি পাইছিলো। তো ইয়াতে চোৱা বিক্রিয়ক পদাৰ্থ কোনবিলাকক কয়, এই লেফট হেণ্ড চাইডত যিমান আছে এইবিলাকক বিক্রিয়ক পদাৰ্থ বুলি কয়। এইখিনি আমাৰ বিক্রিয়ক পদাৰ্থ। বিক্রিয়ক পদাৰ্থ কি কৈছে, যদি সংযোজন হব লাগে দুটা হব লাগিব বা তাৰ অধিকও হব পাৰে, তিনিটা হব, কিন্তু যিমানে হওক কিন্তু তাৰ পৰা মাত্ৰ এটাহে বিক্রিয়াজাত পদাৰ্থ আমি পাব লাগিব। যদি দুটা বিক্রিয়াজাত পদাৰ্থ পাওঁ তেনেহলে নহব, যদি এটা পাওঁ তেনেহলেহে আমি কব পাৰিম সেইটো সংযোজন বিক্রিয়া বুলি কব পাৰিম। যেনে এই H2 প্লাস Cl2 দুটা বিক্রিয়ক পদাৰ্থ মিলি আমাৰ এটা হৈ আছে, এইটো কি HCl। HCl এইটো বিক্রিয়াজাত রাইট হ্যান্ড সাইডৰ খিনি। তো এইটো এটা এক্সাম্পল হল সংযোজন বিক্রিয়া, ঠিক আছে। তো মই সংযোজন বিক্রিয়া এইখিনি হল, আৰু এক্সাম্পল আছে মই দি আছো। তোমালোকৰ বুকতে আছে ক্যালসিয়াম অক্সাইড। ক্যালসিয়াম অক্সাইড এইটো সলিড, হা, এইটো অৱস্থা চিংটো যে গৈ আছে এইটো এনেকৈ থাকিব তোমালোকৰ। ক্যালসিয়াম অক্সাইড তুমি যদি তাত পানী দি দিয়া H2O লিকুইড, তো তোমালোকে কি পাবা, ক্যালসিয়াম ক্যালসিয়াম হাইড্রোক্সাইড, ক্যালসিয়াম হাইড্রোক্সাইড পাওয়া যায়। আৰু এইটো একুয়াস হয়, সরি এইটো নহব। ক্যালসিয়াম অক্সাইড পানীৰ সৈতে বিক্রিয়া কৰিলে ক্যালসিয়াম হাইড্রোক্সাইড পাবা, এইটো একুয়াস ফর্ম। ক্যালসিয়াম অক্সাইডটো কি, বজাৰৰ পৰা যে চূণ আনে, চূণ বুলি কয়, পুৰা চূণ বুলি যে কয়, সেইটোৰ লগত যদি তোমালোকে এইটো ঘৰত কৰি চাব পাৰা, যে যদি পুৰা চূণ যে আছে সেইটো ক্যালসিয়াম অক্সাইড বুলি কয়, তাত তোমালোকে যদি পানী ঢালি দিয়া তেতিয়া তেতিয়া তোমালোকে কি পাবা, ক্যালসিয়াম হাইড্রোক্সাইড পাবা। এইটো ক্যালসিয়াম হাইড্রোক্সাইড, ঠিক আছে, এইটো ক্যালসিয়াম হাইড্রোক্সাইড তোমালোকে পাবা। আৰু এইটো কি ক্যালসিয়াম ক্যালসিয়াম অক্সাইড, ওকে। তো এইটো ক্যালসিয়াম অক্সাইড, ক্যালসিয়াম অক্সাইড তোমালোকে পানীৰ লগত দিলে তেতিয়া তোমালোকে ক্যালসিয়াম হাইড্রোক্সাইড পাবা। আৰু এইটো এই ৰিয়েকশনটো এটা এক্সোথার্মিক ৰিয়েকশন, মানে তাপবৰ্ধী বিক্রিয়া। মিন্স এক্সোথার্মিক ৰিয়েকশন কোনবিলাকক কয়, যিটোৰ পৰা হিট পোৱা যায়, যি বিক্রিয়া হোৱাৰ ফলত এটা হিট উৎপন্ন হয়, ঠিক আছে। তো যেতিয়া তোমালোকে এই পুৰা চূণৰ তোমালোকে পানী দি চাবা তেতিয়া তোমালোকে এই ক্যালসিয়াম হাইড্রোক্সাইডটো পাবা। এই ক্যালসিয়াম হাইড্রোক্সাইড যেতিয়া এইটো প্ৰচেছটো হৈ থাকিব তেতিয়া না ইয়াতে এইটোতো হ'বই, ক্যালসিয়াম হাইড্রোক্সাইড হ'ব আৰু প্লাস হিট উৎপন্ন হ'ব, ওকে। তো এইটো তোমালোকে কৰি চাব পাৰিবা ঘৰতে। তো আৰু এইটো এটা কি, তেনেহলে দুটা বিক্রিয়ক পদাৰ্থ মিলি এটা পাই আছা ক্যালসিয়াম হাইড্রোক্সাইড, মিন এইটো এটা সংযোজন বিক্রিয়াৰ উদাহৰণ। তো এইটো হল। আৰু এই ক্যালসিয়াম যে হাইড্রোক্সাইড আছে, ক্যালসিয়াম হাইড্রোক্সাইড যে আছে এইটো তোমালোকৰ কিতাপত আছে, এইটো ক্যালসিয়াম হাইড্রোক্সাইড আৰু এইটো আৰু এটা নাম আছে, তো কি বুলি কোৱা হয়, ইথিলিত চূণ, ইথিলিত চূণ বুলি কোৱা হয়। আৰু বেলেগও এইটোক আছে ক্যালসিয়াম অক্সাইডক পুৰা চূণ বুলি কোৱা হয়, এইটো চাই ল'বা হা। তোমালোকৰ যদি কুৱেশ্যনত আহে পুৰা চূণৰ পৰা পানী মিলাই তাৰপিছত তোমালোকে ক্যালসিয়াম ইথিলিত চূণ কেনেকৈ পোৱা এইটো দৰ্শোৱা, এনেকৈ দিব পাৰে। তো তোমালোকে এইটো চাই লোৱা, সকলো জানিব লাগে। তো এইটো হল পুৰা চূণ, এইটো পুৰা চূণ বুলি কয়, ঠিক আছে। চোৱা যদি
এনেকৈ ল'বা এটা বিকাল ল'লা, এটা মানে পাত্ৰ ল'লা, পাত্ৰটো ইয়াতে এইবিলাক কি এনেকে যদি এইবিলাক হ'ল কেলছিয়াম অক্সাইড, বজাৰৰ বনতে কিনি আনিলা, শুকান থাকে পুৰাচোন, সেইটো কিনি আনিলা, কিনি আনি ইয়াত বিকালত দিলা, তাৰপিছত নহ'লে ইয়াৰ পৰা পানী দিলা হা, পানী দিলা, তেতিয়া এইটো পানীৰ লগত কেলছিয়াম অক্সাইডটো ৰিয়েকশ্যন হৈ তোমালোকে ইয়াৰ পৰা ইয়াতে এইটো নেক্সট, তাৰপিছত ৰিয়েকশ্যন হোৱাৰ পিছত কি পাবা, মই লিখি দিছো, এইটো কি CaO, আৰু এই ৰেড বিলাক কি, এইটো হ'ল H2O, আৰু ইয়াৰ পৰা তোমালোকে কি পাবা, কেলছিয়াম হাইড্ৰক্সাইড CaOH2, ওকে, তো কেলছিয়াম হাইড্ৰক্সাইড পাবা। আৰু এইটো যেতিয়া হ'ব, এই প্ৰচেছটো হিট উৎপন্ন হয়, ঠিক আছে, এই কাৰণে ইয়াক এক্সোথাৰ্মিক ৰিয়েকশ্যন বুলি কোৱা হয়। যিবিলাক ৰিয়েকশ্যনত বিক্ৰিয়ক পদাৰ্থৰ পৰা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হওঁতে বিক্রিয়াজাত পদার্থ উৎপন্ন হওয়ার উপরিও মানে তাপ উৎপন্ন হয়, সেই বিক্রিয়াবোৰক আমি তাপৱৰ্তী বিক্ৰিয়া বুলি কওঁ। ঠিক আছে, এইখিনি তোমালোকে লিখিব পাৰিবা, তাপৱৰ্তী বিক্ৰিয়া বুলি কি বুজা, মই তো কৈয়ে দিলো, এইটো চাই ল'বা, এক্সামত আহে কিন্তু। তো কাৰ্বনক যদি, আৰু মই এক্সাম্পল দি আছো, এই যে কার্বন আছে, ঠিক আছে, কার্বন যে আছে কয়লা, সেইটো জ্বলালে O2, কার্বন এটা সলিড স্টেট, O2 কি, এইটো আমি জ্বলাই আছো, তো মানে জুইত দিলে এইটো, তো O2 আমার বায়ুত যে আছে O2 তো গ্যাস, তো কার্বন সলিড, O2 জ্বলালে, তো আমি পাম CO2, যদি কার্বন জ্বলোৱা অক্সিজেন, CO2 উৎপন্ন হ'ব গ্যাস, ঠিক আছে। এইটো দুটা এক্সাম্পল দি দিলো মই, কার্বন অক্সিজেন, কার্বন ডাই অক্সাইড, এইবিলাক বুকত আছে, আৰু এটা হোমৱৰ্ক দিলো তোমালোকক, মানে এইটো কৰিবা যে এইবিলাকক তোমালোকে অলপ চাবা মানে এইটো চাবাই কেনেকৈ হ'ল, আৰু এইটো বেলেঞ্চ কৰিবলৈ ট্ৰাই কৰা। এতিয়া যিমান ৰিয়েকশ্যন আহে সকলোবিলাক বেলেঞ্চ কৰিব ট্ৰাই কৰা, তেনেহ'লে তোমালোকে বেলেঞ্চ কৰাটো মানে একদম ইজি হৈ যাব, মানে তোমালোকে একদম জলদি হৈ কৰিব পাৰিবা, বেছি সময় নালাগিব। তো এইখিনি হ'ল, আৰু এই যে এই ক্যালসিয়াম অক্সাইডের পৰা পানি দিয়ে আমি ক্যালসিয়াম হাইড্রোক্সাইড পাবো, ক্যালসিয়াম হাইড্রোক্সাইডটো, ঠিক আছে, ক্যালসিয়াম হাইড্রোক্সাইড একটু কব পারি শীতলিত চূণৰ ব্যৱহাৰ কি, এইটো ক্যালসিয়াম হাইড্রোক্সাইড শীতলিত চূণ ঘৰৰ বেৰত ৰং সানিবৰ বাবে কি কৰি আছিলো, যে ক্যালসিয়াম হাইড্রোক্সাইডটো এইটো কি ব্যৱহাৰটো কি, ব্যৱহাৰ হ'ল ঘৰৰ বেৰত ৰং সানিবৰ বাবে ব্যৱহাৰ কৰা হয়, ঠিক আছে, ঘৰৰ বেৰত বগা ৰংটো হয়, বগা হয় না কালাৰটো, সেইকাৰণে ঘৰৰ বেৰত বগা ৰং সানাৰ কাৰণে এইটো ব্যৱহাৰ কৰা হয়। আৰু ইয়াত এইটো যেতিয়া সনা হয়, তেতিয়া বায়ুত যে কার্বন ডাই অক্সাইড আছে, বায়ুত থকা CO2 বুলি লিখিলো, কার্বন ডাই অক্সাইড মানে বায়ুত থকা কার্বন ডাই অক্সাইডৰ সৈতে, আৰু এইটো লাহে লাহে ৰিয়েক্ট কৰে, ইমান ফাষ্ট নহয়, যদি তোমালোকে ৰংটো মনা আজি 2 দিন পাছতহে তোমালোকে ভালকৈ দেখিব পাৰিবা, তো বা সৈতে লাহে লাহে
বিক্রিয়া করি বিক্রিয়া করি কি উৎপন্ন করিব? ক্যালসিয়াম কার্বনেট CaCO2, ঠিক আছে, ক্যালসিয়াম কার্বনেট। আৰু এই ক্যালসিয়াম কার্বনেটটো এইটো কি আছিল? এইটো মাৰ্বল যে আছে মাৰ্বলৰ সংকেত সেম, ঠিক আছে। আমি কি কৰিলো, এইটো ক্যালসিয়াম হাইড্ৰক্সাইড কেনেকৈ পালো? ক্যালসিয়াম অক্সাইড গছৰ পৰা আনিলো, পানী দিলো, তাৰপিছত ৰিয়েকচন হ'ল এক্সোথাৰ্মিক যি বিক্রিয়া। মই তথাপি লিখি দিছো তোমালোকৰ কাৰণে, ইয়াতে লিখি দিলো, ঠিক আছে। যি বিক্রিয়াজাত পদার্থ উৎপন্ন হওয়ার লগতে তাপও উৎপন্ন হয়, তাপ তাপবর্জী বিক্রিয়া বলে। ওকে, তাপবর্জী বিক্রিয়া বলে, এইখিনি চাই লোৱা। ওকে, তো তাপবর্জী বিক্রিয়া কাক বলে হৈ গল, এইখিনি আলাদা কিন্তু। যি বিক্রিয়া মানে বিক্রিয়াজাত পদার্থ উৎপন্ন হওয়ার লগতে তাপ উৎপন্ন হয়, তাক আমি এই বিক্রিয়াবোৰক আমি তাপবর্জী বিক্রিয়া বুলি কওঁ। এইখিনি মনত ৰাখিবা। ক্যালসিয়াম অক্সাইড পানীৰ লগত ৰিয়েকচন কৰি ক্যালসিয়াম হাইড্ৰক্সাইড বনায়, আৰু এইটো ভিত্তিগত চূণ বুলি কয়। এইটো আমি ঘৰৰ ৰন্ধনৰ কাৰণে ব্যৱহাৰ কৰো, আৰু লাহে লাহে এইটো বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডৰ সৈতে ৰিয়েকচন কৰি থাকে। ৰিয়েকচন কৰি সেইটো কি বনায়, মই একবাৰ কেমিকেল ৰিয়েকচনটো লিখি দি আছো। ইয়াতে কেমিকেল ৰিয়েকচনটো হ'ব কিহৰ লগত? এই ক্যালসিয়াম হাইড্ৰক্সাইডটো আমি সানি দিলো বাহিৰত, তাৰপিছত এইটো কাৰ লগত ৰিয়েকচন কৰিব? CO2 লগত। CO2 লগত ৰিয়েকচন কৰি কি বনাব? ক্যালসিয়াম কার্বনেট CaCO3। ওকে, তো ইয়াতে মোৰ ভুল হৈছে, CaCO3 লিখাটো, এইটো CaCO3 হ'ব, 2 লিখি দিছিলো। তো চাই ল'বা এইখিনি। ক্যালসিয়াম হাইড্ৰক্সাইড প্লাস কার্বন ডাই অক্সাইডৰ লগত ৰিয়েকচন কৰি আছে, এইটো অলপ লেন্দি ৰিয়েকচন। ওকে, মানে 2 দিন সময় লাগে। তো ক্যালসিয়াম কার্বনেট বনাল, ক্যালসিয়াম কার্বনেট আৰু H2 বানাব, এইটো লিকুইড। আৰু পানীটো দেখা নাযায়, মানে পানীটো উৰি গৈ থাকে না, বাষ্পীভূত হৈ যায়। তাৰপিছত এইটোৱে হ'ল ৰিয়েকচন তোমালোকৰ। ওকে, তো এই ৰিয়েকচনটো এইটো কিন্তু সংযোজন বিক্রিয়া নহয়। সংযোজন বিক্রিয়া মানে দুটাৰ পৰা এটা হ'ব লাগিব, এইটো মনত ৰাখিবা। এইটো নহয়, এইটো বেলেগ ক্লাছত কৈ দিম এইটো কেনেকুৱা ৰিয়েকচন। ওকে, তো এইটো হ'ল, তোমালোকে মনত ৰাখিবা এইটো কি? ক্যালসিয়াম ক্যালসিয়াম কার্বনেট, আৰু এইটো মাৰ্বল যে আছে, মাৰ্বলৰ চিহ্ন সংকেতটো ৰাসায়নিক সংকেত সেম, এইটো মনত ৰাখিব। তো এইখিনি হৈ গল। আৰু তাপবর্তী বিক্রিয়া যে আছে, তাপবর্তী বিক্রিয়া উদাহরণ কি মই দি দিলো, কিন্তু এই যে ক্যালসিয়াম অক্সাইডটো পানীৰ লগত ৰিয়েকচন কৰিলে ক্যালসিয়াম হাইড্ৰক্সাইড বনায়, এইটো এটা তাপবর্তী বিক্রিয়া। যদি তোমালোকক সোধে যে তাপবর্তী বিক্রিয়া মানে কি আৰু উদাহৰণ দিয়া, তাপবর্তী বিক্রিয়া কাক বলে এইখিনি লিখি দিলা, তাৰপিছত এইটো উদাহৰণ দি দিলে, চূণৰ লগত পানী মিলালে ক্যালসিয়াম হাইড্ৰক্সাইড পাই দিবা। এটা তো উদাহরণ হয়ে গেল। আরো উদাহরণ আছে, এই কার্বনের যে উদাহরণ দিব, C2 নহয়, C+O2 মানে বাবা CO2, এটাও এটা কিন্তু তাপবর্তী বিক্রিয়া। ওকে, এইখিনি মনত রাখা তোমালোকে। আৰু 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 তোমালোকৰ এইটো হ'ল, এইটো তোমালোকৰ দুটা উদাহৰণ দি দিলো, আৰু আছে H2+, এইখিনি আমি দেখা নাযাব তোমালোকৰ, H2+
O2 is equal to H2O. Okay, H2 plus O2 ইটো এটা তাপবর্তী বিক্রিয়া। তো আৰু তোমালোকৰ শোষণটো এটা তাপবৰ্তী বিক্ৰিয়া। ওকে, এইটো মই এইখিনি তোমালোকে চাই লোৱা, মই মুখত দি আছো এইখিনি। তো এতিয়া নেক্সট চাই আছো, ঠিক আছে। তোমালোকৰ হল শোষণটো এটা তাপবৰ্তী বিক্ৰিয়া। তো শোষণ বুলিলে তোমালোকে এইটো পৰীক্ষাত আহিব, বহুত ইম্পৰ্টেন্ট, ঠিক আছে। এইটো ময়ো পাইছিলো পৰীক্ষাত, তো এইটো ইম্পৰ্টেন্ট আছে, এইটো আহি থাকে। শোষণ বুলিলে কি বুজায় এনে কৈ দিব পাৰে। আমি জীয়াই থাকিবলৈ, আমি জীয়াই থাকিবলৈ কি, আমি কেনেকৈ জীয়াই থাকো? আমি জীয়াই থাকিবলৈ কিহৰ প্ৰয়োজন হয়? শক্তিৰ প্ৰয়োজন হয়। আমি জীয়াই থাকিবলৈ শক্তিৰ হয়, আৰু এই শক্তি আমি খাদ্যৰ পৰা পাওঁ। উদাহৰণ স্বৰূপে যে ৰুটি আছে, তাৰপিছত চাউল, ভাত, যিয়ে নহওক, যিবিলাক চাউল আদি আমাৰ মানে খোৱাৰ পিছত ৰুটি চাউল আদি পেটত গৈ সৰল পদাৰ্থলৈ ভাঙি যায়। আৰু কাৰ্বহাইড্ৰেট, ঠিক আছে, এইবিলাক মানে কাৰ্বহাইড্ৰেট খাদ্যৰ পৰা পাওঁ। এই উদাহৰণ স্বৰূপে ৰুটি চাউল আদি আদি পেটত গৈ সৰল পদাৰ্থলৈ আদি ইয়াতে হ'ব কাৰ্বহাইড্ৰেট পদাৰ্থ, ইয়াতে মই তলত লিখি দিছো, আদি কাৰ্বহাইড্ৰেট পদাৰ্থ খোৱাৰ পিছত হজমৰ সময়ত এইখিনি লিখিবা, এইখিনি লিখি তাৰপিছতে এইখিনি লিখিবা। হজম হোৱাৰ সময়ত সৰল পদাৰ্থলৈ ভাঙি যায়, এইটো হল সৰল পদাৰ্থ কি, গ্লুকোজ লৈ ৰূপান্তৰ হয়। এই কাৰ্বহাইড্ৰেটবোৰ তোমালোকে লিখিবা মিলাই, এই কাৰ্বহাইড্ৰেটবোৰ গ্লুকোজ লৈ ৰূপান্তৰ হয়, গ্লুকোজ লৈ ৰূপান্তৰ হয়, ঠিক আছে। আৰু এই গ্লুকোজটো আমাৰ কোষত অক্সিজেনৰ সৈতে বিক্রিয়া করি, অক্সিজেনের সৈতে বিক্রিয়া করি আমার শক্তির যোগান ধরে। ওকে, তো এনেকৈ আমি শক্তি পাওঁ। আৰু এই
বিশেষ প্রক্রিয়াটোকে এই বিশেষ বিক্রিয়াটোকে আমি শোষণ বুলি কওঁ। শোষণ কি আমি জীয়াই থাকিবলৈ শক্তিৰ প্ৰয়োজন হয় আৰু এই শক্তিটো আমি খাদ্যৰ পৰা পাওঁ। খাদ্য এনে কাৰ্বহাইড্ৰেটবোৰৰ পৰা। এই কাৰ্বহাইড্ৰেটবোৰ আমি যেতিয়া খাওঁ হজমৰ সময়ত আমাৰ পেটত গৈ মানে হজমৰ সময়ত এইবিলাক সৰল পদাৰ্থলৈ মানে ভাঙি যায়। তাৰপিছত এইটো গ্লুক'জলৈ ৰূপান্তৰ হয় আৰু গ্লুক'জটো আমাৰ যে শৰীৰত কোষ আছে, চেল আছে, তাত গৈ অক্সিজেনৰ সৈতে মানে ৰিয়েকশ্যন কৰি আমাক শক্তিৰ যোগান ধৰে, এটিপি। ওকে, শক্তি আমি এটিপিৰ সহায়েদি পাওঁ আৰু এই ৰিয়েকশ্যনটো তোমালোকে ইম্পৰ্টেণ্ট। শোষণ কি আৰু ইয়াক মানে কেনেকৈ হয় ৰিয়েকশ্যনটো লিখা এইটো আহিব হা, এইটো পুৰা ইম্পৰ্টেণ্ট, এইটো আহিব। তো গ্লুকোজ ঠিক আছে, C6H12 আৰু 12O6 গ্লুকোজতো আহিবই, গ্লুকোজ কি এনেকৈ আহিব পাৰে গ্লুকোজৰ ফৰ্মুলা বা এইখিনি সম্পূৰ্ণ চাবা। মই যে ৰিয়েকশ্যনটো লিখি আছো, গ্লুকোজটো কিহৰ লগত ৰিয়েক্ট কৰিল, অক্সিজেন আৰু প্লাছ H2O কি বনাব, CO2 প্লাছ। ওকে, তেতিয়াহ'লে গ্লুকোজটো যে ৰিয়েক্ট কৰি এই গ্লুকোজ C6H12O6 প্লাস O2 প্লাস H2 রিঅ্যাকশন করি CO2 প্লাস H2O প্লাস শক্তি বনাব। ইয়াৰ পৰা আমি শক্তিটো পাই আছো। এই ৰিঅ্যাকশনটো মনত ৰাখিবা, এইটো বহুত ইম্পৰ্টেণ্ট। ওকে, এইটো বহুত ইম্পৰ্টেণ্ট। তো এইখিনি মনত ৰাখিবা আৰু এটা হোমৱৰ্ক দি দিছো লাষ্ট সময়ত যোৱাৰ সময়ত যে তোমালোকে এইবিলাক আৰু যিখিনি মই কৰাইছো এইবিলাকৰ তোমালোকে কি কৰিবা, বেলেঞ্চ কৰিবা। এইটো বেলেঞ্চ কৰিবা ওকে, ঘৰত এইটো বেলেঞ্চ কৰিবা আৰু এইটো কি গ্লুকোজ। ওকে, আৰু এইটো শক্তি পাই আছো, শক্তিটো এটিপি হয়, এইটো পাছত পাবা। আৰু ইয়াৰ বিষয়ে বিশেষ এইটো কি কেনেকৈ, এইটো চেপ্টাৰ 6ত তোমাৰ মৃগাংক দাই পঢ়াই আছে। ওকে, কিন্তু চেপ্টাৰ 6ত তোমালোকে পাবা এইটো বিষয় পুরো ডিপলি পাবা, এইটো কেনেকৈ কি এই ৰিঅ্যাকশনটো আহিব আৰু এইটো বহুত ইম্পৰ্টেণ্ট, পাছতো লাগিব। তো এইখিনি তোমালোকে মনত কৰি লোৱা, গ্লুকোজৰ পৰা কেনেকৈ শক্তি পোৱা এই ৰিঅ্যাকশনটো মনত ৰাখা। ওকে, আৰু গ্লুকোজ কেনেকৈ পাওঁ সেই ৰিঅ্যাকশনটোও কৈছিলো, CO2 কাৰ্বন ডাই অক্সাইড H2O উদ্ভিদে যে লয়, তাৰপিছত আমি গ্লুকোজ কেনেকৈ হয় এইটোও কৈছিলো। কিন্তু এই ৰিঅ্যাকশন আৰু এইটো এই দুটা মনত ৰাখিবা, গ্লুকোজ পালো, এই গ্লুকোজটো তাৰপিছত তেনেকৈ শক্তি পাওঁ আৰু শোষণ কি এইটোও পালো। ওকে, টাইপস অফ রিঅ্যাকশন হৈ গল। টাইপস অফ রিঅ্যাকশন আমি ফার্স্টটো কৰিলো সংযোজন, তাৰপিছত বিয়োজন আছে, অপহৰণ আছে, তাৰপিছত দ্বি অপহৰণ আছে। এইখিনি হলে আমাৰ টাইপস অফ হৈ গল। তোমালোকৰ মোটামুটি এইখিনি হলে 80% চেপ্টাৰ হৈ যাব। তাৰপিছত তোমালোকৰ আছে বিয়োজন, বিজাৰণ, জাৰণ এইবিলাক আছে। তাৰপিছত এনেকৈ আছে কিছুমান আৰু বেছি নাই। তাৰপিছত এই টাইপস অফ রিঅ্যাকশনটো কৰিব হলে এতিয়া আমাৰ সংযোজন হল, এইখিনি মনত ৰাখা, ৰিঅ্যাকশন বিলাক প্ৰেক্টিচ কৰা আৰু বেলেঞ্চ আকৌ কৰি চাবা, এইটোও বেলেঞ্চ কৰিব। তো আশা কৰো মই যিখিনি বুজাইছো তোমালোকে নিশ্চয় বুজি পাইছা। মই তোমাৰ বেষ্ট দি কৰাই আছো। তো ওকে, থেংক ইউ ফৰ ৱাচিং আৱাৰ চেনেল। আকৌ আমি নেক্সট ক্লাছত তোমালোকৰ নেক্সট ডিছকাছ কৰি আছো। ওকে।